হাই বন্ধুসকল, মই ইমদাদ। এটা বিশেষ বিষয় লৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিব ওলাইছোঁ। সেয়া হ'ল তৃণমূল কংগ্ৰেছৰ এজন বহিষ্কৃত নেতা হুমায়ুন কবিৰে মুৰ্ছিদাবাদৰ এখন ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰিব আৰু তেখেতে এইটো এটা চেলেঞ্জ হিচাপে লৈছে। তেখেতে এইটোও ঘোষণা কৰিছে যে তেওঁ নতুন ৰাজনৈতিক দলৰো ঘোষণা কৰিব সেই মঞ্চৰ পৰাই। ৱেষ্ট বেংগলৰ সমগ্ৰ মুছলিম সমাজ লগতে অসমৰ কিছু কণ্টেণ্ট ক্ৰিয়েটৰ আৰু কমেণ্ট বক্সত যদি আপুনি যায়, যিসকলে ভিডিঅ' বনাইছে তেওঁলোকৰ কমেণ্ট বক্সসমূহলৈ যাব আৰু পঢ়িব, তেওঁলোকে সমৰ্থন জনাইছে এই কাৰ্যটো। মই ব্যক্তিগতভাৱে এই কাৰ্যক মই বিৰোধিতা কৰিছোঁ। এটা কথা কৈ লওঁ, যদি মোৰ ভুল হোৱা নাই, ইছলামত বিশ্বাস হ'ল ইমানৰ এটা অংশ। আপুনি যদি বিশ্বাস নকৰে আপুনি মুছলিম হ'ব নোৱাৰে, যদি মোৰ ভুল হোৱা নাই এই কথাটো। তো বিশ্বাস বস্তুটো মই ব্যক্তিগতভাৱে বহু ক্ষেত্ৰত, বিশেষকৈ ধৰ্মৰ ক্ষেত্ৰত অন্ধভাৱে মই কিছুমান বস্তু বিশ্বাস কৰিবলৈ টান পাওঁ। এয়া মোৰ একান্ত ব্যক্তিগত মন্তব্য। আৰু যেতিয়া ঘোষণা কৰিলে যে তাতে মই বাবৰি মছজিদ নিৰ্মাণ কৰিম, আহ্বান জনালে আৰু সমগ্ৰ মুছলিম সমাজে কান্ধত মূৰত দুটা ইটা লৈ আগবাঢ়ি গৈছে তাতে মছজিদ নিৰ্মাণ কৰিবলৈ, বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ। কোনবিলাক মানুহ আগবাঢ়ি আহিছে? যিসকলে ট'টো চলায়, ট'টো এই ইলেক্ট্ৰিক ভেহিকেলবিলাক, হাজিৰা কৰা মানুহ, যিসকলে আমাৰ দুটা ঈদ দুটাৰ বাহিৰে নামাজ নপঢ়ে, সেইবিলাকে মছজিদ নিৰ্মাণ কৰিবলৈ গৈছে। মছজিদ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে দুটা ইটা লৈ, কোনোবাই 10 টকা 20 টকা 100 টকা লৈ মছজিদ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে। আৰু অসমৰ কিছু কণ্টেণ্ট ক্ৰিয়েটৰ এজনৰ ভিডিঅ' চালোঁ, তেওঁ 50,000 টকা তেওঁ বাবৰি মছজিদৰ নিৰ্মাণৰ নামত আগবঢ়াব। আৰে ভাই, নিজৰ গাঁওখনৰ যিখন মছজিদ আছে সেই মছজিদখনলৈ সেৱা আগবঢ়াওক। আমাক দ্বিতীয় এখন বাবৰি মছজিদৰ কোনো দৰকাৰ নাই। যিগৰাকী ব্যক্তিয়ে এই 50,000 টকা আগবঢ়াম বুলি কৈছে বাবৰি মছজিদ নিৰ্মাণৰ বাবে, সেই ব্যক্তিজনক দেখিলেই গম পায় যে তেওঁ জিন্দগীত নামাজ পঢ়া নাই, তেওঁ ৰোজা নাৰাখে। সেইজন ব্যক্তি মছজিদ নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে। আল্লাহু আকবাৰ ধ্বনি দি তেওঁ মছজিদ নিৰ্মাণ কৰিবলৈ ওলাইছে অসমৰ পৰা। কিয় ভাই? ওচৰৰ যিখন মছজিদ আছে সেইখন মছজিদৰ ইমামৰ মাননি কিমান মাহেকত? মুৱাজ্জিনৰ দৰমহা কিমান? 2,000 টকা, 3,000 টকা, 4,000 টকা। আৰু 2,000, 3,000, 4 টকাৰে ইমামে ঘৰ সংসাৰ চলাব পাৰেনে? এবাৰ চিন্তা কৰি চাইছেনে? আৰু শুক্ৰবাৰ দিনা আপুনি গাঁৱত এইটো দেখা নাপাব, বেছিভাগ টাউনবিলাকত, চিটিবিলাকত আপুনি দেখা পাব, বিশেষকৈ গুৱাহাটী, আমাৰ নিজৰ জিলাখনৰ কথা কওঁ, গোৱালপাৰা জিলাৰ যিখিনি আপোনাৰ মছজিদ আছে টাউন, আপুনি চাব বাহিৰত ভিক্ষাৰী বহি থাকে শুক্ৰবাৰ দিনা। আৰু সেই মছজিদখনলৈ কোটি কোটি টকাৰ মালিকেও নামাজ পঢ়িব যায়। সেইখন দুৱাৰেদি, যিখন দুৱাৰত দুয়ো কাষে আপোনাৰ ভিক্ষাৰী বহি থাকে, মহিলা হওক বৃদ্ধা ভিক্ষাৰী বহি থাকে। কোনোবাই চিকিৎসাৰ নামত তাতে বহিছে সহায়ৰ বাবে, কোনোবা পাৰ্মানেণ্টলি তাতে শুক্ৰবাৰ দিনা তেখেতসকলক দেখা পাব। আৰু সেইখন দুৱাৰেদি কোটি কোটি ইনকাম কৰা মানুহ, ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, ব্যৱসায়ী হওক, সকলো মানুহ সেইখন দুৱাৰেদি যায় আৰু সেই মানুহবিলাকৰ কাষেদিয়ে যায়। সেই মানুহবিলাকে সেই 10জন বা 15জন ভিক্ষাৰীক তেওঁলোকে সহায় কৰিব নোৱাৰেনে? তো গতিকে ইছলামত এনেকুৱাও কাম কৰিব কোৱা নাই যি কামে বা কাৰ্যই মানুহৰ মাজত সংঘাতৰ সৃষ্টি হয়, সেইসমূহ কাৰ্যৰ পৰা আঁতৰি থাকিব কৈছে। আৰু এই ধৰ্ম বিশ্বাসৰ নামত যে মই দুটামান ইটা দান কৰিলে মই ভেস্ত পাম, বা অকণমান কাম কৰি দিলে মই বহুত কিবাকিবি মৃত্যুৰ পিছত মই পাম, সেইবিলাক আপুনি কৰিব নালাগে। সেইবোৰ কৰি আপোনাক বিপথে পৰিচালিত কৰিছে। এই যে ধৰ্মসভাবোৰ যিসকল আয়োজন কৰে, আয়োজকসকল কোন হয় চাবচোন। তেওঁলোকে সাংস্কৃতিক সন্ধিয়া পাতি আহি সভাৰ আয়োজন কৰিছে, ধৰ্মসভাৰ আয়োজন কৰিছে। জিন্দগীত নামাজ নপঢ়ে, গোটেই দিন সভাৰ কাম কাজ কৰি পেলাই ফজৰৰ নামাজ নপঢ়ে। সেইবিলাক মানুহে ধৰ্মসভাৰ আয়োজন কৰে। তো গতিকে ধৰ্মটো একান্ত ব্যক্তিগত কথা। আৰু বাবৰি মছজিদ যেনিবা নিৰ্মাণ হ'লে কি হ'ব, আমাৰ কি লাভ হ'ব? এটা লাভ মোক কওক। ইমান কোটি টকা তাতে ব্যয় হ'ব,
এটা মছজিদ নিৰ্মাণ কৰিবলৈ এই টকাসমূহ বৰবাদ হৈ যাব, বৰবাদ। আৰু কিছুমান মানুহৰ লাভ হ'ব। কোনবিলাক মানুহৰ লাভ হ'ব? দুষ্ট ৰাজনৈতিক নেতাসকলৰ, যিসকলৰ প্ৰৰোচনাত এই নিৰক্ষৰ অজ্ঞ অন্ধবিশ্বাস ধৰ্মীয় মানুহখিনি তেওঁলোকক বিপথে পৰিচালিত কৰি এনেকুৱা ধৰণৰ কাম কৰোৱাই আছে আৰু ধৰ্মীয় সংঘাত লগাবলৈ চেষ্টা কৰি আছে। মোৰ কথাখিনি আপোনাৰ বেয়া লাগিব পাৰে। ধৰ্মীয় দৃষ্টিৰে যদি চাই মই একো মোৰ মতে বেয়া কথা কোৱা নাই। আমাৰ মছজিদৰ অভাৱ নাই। প্ৰতিখন গাঁৱতে বা সমাজৰ একোখনকৈ মছজিদ আছে আৰু সেই মছজিদসমূহত মানুহ নাই নামাজ পঢ়িবলৈ। ইমান ডাঙৰ ডাঙৰ বিল্ডিং চাব, সৰু মছজিদ হ'লে 2জন মানুহ ৰেগুলাৰ তাতে নামাজ পঢ়ে। আপুনি টাউনবিলাকত যাব, চাব কিমানজন মানুহ হয়, কেইজনে যায় নামাজ পঢ়িব। ইমান মছজিদৰ দৰকাৰ নাই। গাঁওখনৰ মছজিদত ঈদৰ বাহিৰে আৰু শুক্ৰবাৰৰ বাহিৰে মই কেতিয়াও ভৰ্তি হোৱা দেখা নাই। ইউনিভাৰ্চিটি বা তেনেকুৱা শিক্ষানুষ্ঠান যদি নিৰ্মাণৰ বাবে জনালে হয়, তেতিয়াহ'লে এই মূৰ্খ অটো চালক, নিৰক্ষৰ হাজিৰা কৰা মানুহবিলাক, অন্ধবিশ্বাসীবিলাক আগবাঢ়ি নাহিলে হয়। এইটো সঁচা কথা। আৰু ধৰ্মৰ বিষয়ে একো নকওঁ। যাৰটা মিছা কথা কোৱা মানুহে ধৰ্মৰ নামত মছজিদ নিৰ্মাণ কৰিব গৈ আছে। নামাজ নপঢ়ে, ৰোজা নাৰাখে, সেইবিলাক মানুহে বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ উঠি পৰি লাগিছে। থেংক ইউ।